বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে অপেন সিগনেলে কৈছে ইণ্ডিয়াৰ বেষ্ট ভিডিঅ' এক্সপিৰিয়েন্স মাত্ৰ এয়াৰটেলে দিয়ে গাগদা ইয়াৰ কাপোৰ পিন্ধিছে যে আপুনি এই জুইলকা কেইটাপা ঘৰত কাপোৰ পিন্ধাৰ শান্তি আছে কাউৰী বাহতহে যেন মই আছো ৰেপুটেশ্যন শেষ কৰি দিছে বাৰিষা আহিবলৈ দিয়া এবাৰ ঘটনা ঘায়েল কৰি দিম চাবা হাঁহিছা যে তুমিও এপাল পালি লোৱা গম পাবা তেতিয়া তই ইয়াতে আছ মই বিচাৰি আছো আকৌ কি হ'লনো চাওঁ এই তই যে কলি ৰাকেশে ক্ৰিকেট খেলৰ আম্পায়াৰ হ'ব বুলি সেইটো আম্পায়াৰৰ ড্ৰেছ নহয় সি পিন্ধিছে বগা কুৰ্তা পায়জামা হয় নেকি মোৰ বোধহয় সি ইলেকশ্যনত উঠিব নেকি এই কাৰণে মই বেয়া পাওঁ কিবা এটা সুধিলে যে উত্তৰটো নিদিয়াকে যায় নহয় ভণ্টি আপোনাৰ চকু নাই তুমি তলত বহি থাকিলে মই কেনেকৈ দেখিম অকণমান তললৈও চাব লাগে নিজৰ বুলি মই ফ্লাইটত উঠিলেহে তললৈ চাওঁ ইনচেমিলি আপুনি ফ্লাইটত কেতিয়া অহা যোৱা কৰিলে মোক কওকচোন CM ছাৰৰ লগত থাকোতে মই সদায় ফ্লাইটতে অহা যোৱা কৰিছিলো একদম মনে মনে থাকক তুমি তুমি ববাদ কৰি পেলাইছা মই মই ববাদ হৈ গৈছো মই কি কৰিলো হে এটা কথা বুজাবৰ কাৰণে তুমি মোক কুকুৰতকেও বেছি দৌৰাইছা দুষ্টি আচ্ছা আজি যে যিটো পৰিষ্কাৰ অকণমানতো ৰেষ্ট ল'বলৈ দিয়া মোক আজি ভাল কামটোৰ কাৰণে মই একো এটা নাপাম নে দুষ্টি পাবা পাম কিন্তু ভাল কামটো কৰাৰ কাৰণে নহয় আজি তোমাক মই এটা চোকা ল'ৰা হিচাপে পইচা দিম মানে তুমি মোক চোকাত ধৰিছা মই প্ৰশ্ন সুধিম তুমি উত্তৰ দিবা তাৰপিছত চোকা ল'ৰা তেতিয়া 100 টকা পাম একদম জেগাত খাৰা খাৰা মই কৈছো সুধা মই তোমাক সুধিছো যে এটা ৰাস্তাত 1 কেজি মাংস পৰি আছে আস্তাত মাংস কোনে পেলাইছে কোনে পেলাইছে সেইটো তোমাৰ দৰকাৰ নাই নহয় দেহা তাৰ পাছত দুফালৰ পৰা দুটা কুকুৰ আহি আছে আচ্ছা এইফালৰ পৰা আহিছে এটা বগা কুকুৰ এইটো চাইডৰ পৰা আহি আছে এটা কলা কুকুৰ এতিয়া তুমি কোৱা যে এই 1 কেজি মাংস কোনটোৱে বেছিকে খাব এটা আস্তা 1 কেজি মাংস দুটা কুকুৰ কোলা বগা কোলাটোৱে বেছি খাইছে কিয় বগাটোৰ দাঁত নাই বগাটোৱে বেছি খাইছে কিয় কলাটোৰ দাঁত নাই দুইটাইতো আছে মোক এটা বেলেগ প্ৰশ্ন সোধাচোন দোস্তি বেলেগ প্ৰশ্ন ঠিক আছে এটা ৰাস্তাত 1 কেজি মাছ পৰি আছিল মাছ আকৌ আছে কোনে পেলাইছে তই সেইটোত কেনে লাগি থাক কোনে পেলাইছে প্ৰশ্নটো শুন দুফালৰ পৰা দুটা মেকুৰী এটা কলা এটা বগা এতিয়া 1 কেজি মাছ কোনে বেছিকে খাব বগা মেকুৰীটোৱে খাইছে কিয় কলাটোৰ দাঁত নাই কলা মেকুৰীটোৱে খাইছে কিয় বগাটোৰ দাঁত নাই উত্তৰ লাগে টকা 100 কাৰণে আজি বহুত পেচা দিছা দুচি টকা 100 কাৰণে আজি তুমি ভাল লোৱাৰ পৰা চোকা লোৱা বনাই দিছা নালাগিছে আমি ভাল লোৱাও নহৈছো আমি চোকা লোৱাও নহৈছো চাই ল'ম কাক চাও তই যোনটো মাছ মাংস পেলাইছে তাক চাই ল'ম সি মাছ মাংস পেলাইছে মই আজি উত্তৰ দিব নোৱাৰিছো মই পইচা নাপাইছো
পালা হা বৰ জোৰত ধৰিলাহে থুতৰি সুলকাই দিবা দেখোন আপুনি একেই CM ছাৰ কথা কৈ কৈ মাথাটো একেবাৰে নষ্ট কৰি পেলাইছে তুমিনো তলত কিয় বহি থাকিব লাগে মোৰ ড্ৰেছ দেখি আপুনি বুজা নাই নাই বুজা মই ব্ৰহ্মকুমাৰ হৈ গলো আজিৰ পৰা হৌৰা ব্ৰহ্মকুমাৰ নাথাকে ব্ৰহ্মকুমাৰীহে থাকে স্ত্ৰীলিংগ থাকিলে পুলিংগ থাকিব সেইটো মোৰ কনচেপ্ট মই মায়া মোৰ বিড়ি চিগাৰেট চব বাদ দিলো ৰঙা পানী টোপা সেইটোও বাদ দিম হৌৰা জীয়াই কেনেকে থাকিবা হে নাই 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 মায়া মোৰ সকলো ত্যাগ কৰি দিলো এতিয়াৰ পৰা তেতিয়াহ'লে কৃষ্ণহে কৃষ্ণহে আৰু কৃষ্ণ বাকী চব কথাই ভাল পাওঁ তোৰ এটা কথাই মই বেয়া পাওঁ কি কিবা এটা প্ৰশ্ন কৰিলে যে এই এনচাৰটো নিদিয় যে তোক মই কিহৰ এনচাৰ দিব লাগিব ল'ৰা মই যে তেতিয়া যে ক'লো যে ৰাকেশ ইলেকশ্যন উঠিছে নেকি ঐ তই কিয় বাৰে বাৰে এটা কথাকে চেপেটা কৰি আছ হা ৰাকেশ মোৰ ঘৰ ল'ৰা নেকি সি ইলেকশ্যনত উঠে ক'বালৈ যায় মই তাৰ পিছে পিছে ঘূৰি ফুৰিম কথা সুধিবলৈ জেগা পোৱা নাই চা এতিয়া উত্তৰটো সম্পূৰ্ণকৈ নাপালো এইকাৰণে বেয়া পাওঁ মই অ' তাৰমানে তুমি সেইকাৰণে তলত বহি আছা এতিয়াৰ পৰা মই যি কাম কৰিম চব তলতে কৰিম মই নিজৰ বুলি মোকো তোমালোকৰ এছ'চিয়েশ্যনত লৈ লোৱাচোন কিহৰ এছ'চিয়েশ্যন ব্ৰহ্মকুমাৰ এছ'চিয়েশ্যন মোকো শান্তি লাগে ময়ো পৰিত্ৰাণ বিচাৰো কিহৰ পৰা পৰিত্ৰাণ বিচাৰে সেই জহনিত যোৱা কেইটা হাইজাত যোৱা কেইটা কলেৰাত মৰা কেইটা সেইকেইটাৰ পৰা আকৌ ঐ কিহৰ চিঞৰ বাখৰ হা কিহৰ চিঞৰ বাখৰ লাগিছে ইয়াত আমি ব্ৰহ্মকুমাৰ ব্ৰহ্মকুমাৰ আৰু কম্পিউটাৰ ইয়াত কিয় থানাৰ প্ৰপাৰ্টি এনেকে নষ্ট কৰিবলৈ কোনে অধিকাৰ দিলে আপোনালোকক আমি ব্ৰহ্মকুমাৰ আজিৰ পৰা চব কাম তলতে হ'ব হয় তলতে নি? হ'ব অ কম্পিউটাৰ দিয়ক আচ্ছা এই তোৰ বেছিকে দাং খায়ো মানে আকেশ যে কিয় বগা কাপোৰ পিন্ধিছে আপোনাৰ জানিবলৈ মন গৈছে আচ্ছা বগাই পিন্ধিছে বা ক'লাই পিন্ধিছে আপোনাক কিয় জানিবলৈ মন গৈছে মানে কিয় পিন্ধিছে সেইটো জানিবলৈ মন গৈছে আচ্ছা সংসাৰত মানে বহুত নজনা কথা আছে সেইবিলাকত মাথা মাৰিবচোন লোকৰ সংসাৰত যে বেছি মাথা চাথা মাৰে দিছ ইজ বেয়া কথাও পাছা দা মূৰ্খতক মানে ময়ো যে কিছুমান কথা সোধো নহয় আচলতে সেইটো ডিচিছ বেয়া কথা কিয় পিন্ধিলে বাৰু বুলি কৈছো বুলি কৈছে নে কামুৰি ইছ ৰাম নাপায় অ' আমি ব্ৰহ্মকুমাৰ থাকক বুঢ়া চালা ঘৈণীৰ গালি ইয়াত তোমাৰ গালি বাৰিষা আহিবলৈ দিয়া এবাৰ ঘটনা ঘাইল কৰি দেখুৱাম ঐ, এনেকুৱা কৰিলা ন চাই থাকা তোমাৰ কি হয় এৰা বুলি কৈছো তই পেলালি জয় এই নাটকবিলাক বন্ধ কৰা দেই কি কথা কৈছে হে আপুনি নাটক বন্ধ কৰিলে সমাজখনৰ কিমান ক্ষতি হ'ব আপুনি জানে আজি ভ্ৰাম্যমান থিয়েটাৰ বিশ্বৰ ভিতৰত বিৰল আমাৰ অসমতে আছে তাত কিমানখিনি মানুহক সংস্থাপন দিছে কি কথা ক'বলৈ আহিছে ভ্ৰাম্যমান থিয়েটাৰে অকল মনোৰঞ্জনে দিয়া নাই দাদা সমাজখনলৈ কিন্তু এটা সুচিন্তা আগবঢ়াইছে মই আপোনাক কৈ থলো কিন্তু হে প্ৰভু দেখিছানে আকৌ চকী টেবুল মানে ভিতৰৰ পৰা বাঢ়ি পোৱালেহি এই মানুহটোৰ পৰা মানে এই ৰ'বচোন কি মানে হা ইয়াত যে চকী টেবুল আপুনি বাহিৰলৈ আনিলে ভিতৰলৈ নিয়ক মই ৰ'দ লৈ লৈ কাম কৰিম বুলি আহিছো ৰ'দ লৈ চ'দ লৈ নহয় মুঠতে কৈছো চকী টেবুল ভিতৰলৈ নিয়ক হেই বহনি টাইমতে কিনো লাগি আছে কি বহনি টাইম সেইবোৰ বুজি নাপাওঁ মুঠতে নিবলৈ কৈছো নিয়ক এইবোৰ চব মোৰ ঘটনাৰ বস্তু কিন্তু মনি গজালৰ পৰা গডৰেজলৈকে টেবুলখনো তোমাৰ হস্তক্ষেপ কৰা তাত ৰাইট নাই কিয় ৰাইট নাই মই আপোনাৰ অৰ্ধাংগিনী আপোনাৰ ইয়াত যিমানখিনি অধিকাৰ আছে সিমানখিনি অধিকাৰ মোৰো আছে বস্তু ভিতৰলৈ নিবলৈ কৈছো ভিতৰলৈ নিয়ক তেতিয়াহ'লে পাৰ্টনাৰশ্বিপত থানাখন চলাওঁ আহা 420 কথা কৈ নাথাকিব কিন্তু আপোনাক নিবলৈ কৈছো ভিতৰলৈ নিয়ক লৈ আহক বেগেতে সোমোৱা কি ভিতৰলৈ বস্তু ছাৰ ছাৰ গুড মৰ্ণিং ছাৰ কলৈ যাও কিয় থানালে এইটো ড্ৰেছত আহিছ যে কিয় আমাৰ ইউনিফৰ্ম ইউনিফৰ্ম অ ব্ৰহ্মকুমাৰ ইউনিফৰ্ম এইটোহে মই ব্ৰহ্মকুমাৰ জইন কৰিলো নহয় মানে
দুখৰ কথা ছাৰ। ঐ তোৰ ভাওনা শুনি থাকিবলৈ মোৰ হাতত সময় নাই। এয়া মানে মোৰ ভাওনাহে হ'ল। ঘৰখনত কাম কৰি কৰি মাথা নষ্ট হৈ গৈছে, তাৰ ওপৰত আকৌ কিহৰ ভেকুটি ভাওনা দেখিবা। মোৰ চুৰ নষ্ট কৰি দিব মানে এই চবে। অকলে অকলে কি বকি আছা এইবোৰ? এই চবে মূৰটো গৰম কৰি দিছে। এয়া মাথাটো অলপ ঠাণ্ডা কৰি ৰাখিবি, বেছি গৰমত হ'লে আকৌ হাই প্ৰেছাৰ উঠিব পাৰে নহয়। ই একেবাৰে MBBS ডক্টৰহে দেখা নাই। ভাল কথা ক'লে যে এতিয়া মই MBBS ডক্টৰ হ'ল ন। হ'ব, এটাইতো মূৰটো গৰম কৰি শেষ কৰিলে, তইও নাহিবি এতিয়া মূৰ গৰম কৰিবলৈ। যা। কথাৰ গুৰি কৰা বাদ, জোৱাইৰ লগত মানে কিবা লাগিল ন। এতিয়াই মই দম দি আহি আছো। সি এনেকে দম দিয়াটো ওলাইছে দেখা নাই। জয়, এই নাটকবিলাক বন্ধ কৰা দেই। কি কথা কৈছে হে আপুনি? নাটক বন্ধ কৰিলে সমাজখনৰ কিমান ক্ষতি হ'ব আপুনি জানে? আজি ভ্ৰাম্যমান থিয়েটাৰ বিশ্বৰ ভিতৰত বিৰল, আমাৰ অসমতে আছে। তাত কিমানখিনি মানুহক সংস্থাপন দিছে। কি কথা ক'বলৈ আহিছে? ভ্ৰাম্যমান থিয়েটাৰে অকল মনোৰঞ্জনে দিয়া নাই দাদা, সমাজখনলৈ কিন্তু এটা সুচিন্তা আগবঢ়াইছে। মই আপোনাক কৈ থলো কিন্তু ভ্ৰাম্যমান থিয়েটাৰ বন্ধ কৰিব দিয়া নাই মই। অপেচাদাৰী নাট্য গোষ্ঠীবোৰে কিয় বন্ধ কৰি দিব? কিমান কষ্ট কৰি তেওঁলোকে নাটক কৰে জানে? গাঁঠিৰ ধন ভাঙি তেওঁলোকে নাটক কৰে। হবিব তনবীৰৰ নাম শুনিছে আপুনি? আমাৰ নগাঁৱৰ অবিনেশ্বৰ সুন্দৰম জ্যোতি শিল্প, সেইটো তেজপুৰৰ বিজয় মুখখনৰ অসুবিধা হৈ আছে। মোৰ ভাইটি সি এতিয়াও নাটক কৰি আছে, কিয় বন্ধ কৰি দিব? জোৱাই তুমি কথা বুজা না। নহয় ভালকে বুজাইতো দিয়। নহয় মানে কি নহয় মানে হে? কি নহয় মানে? মই চাব কিন্তু মই মিডিয়া মাতি দিম, ভ্ৰাম্যমানৰ প্ৰযোজক সন্থা, অপেচাদাৰী গোটেই সংগঠনৰ মানুহ মাতি মই কিন্তু প্ৰেছ কনফাৰেন্স কৰি দিম। প্ৰেছ কনফাৰেন্স কৰি দিম কিন্তু মই, যে আপুনি ষড়যন্ত্ৰ কৰিছে ভ্ৰাম্যমান আৰু অপেচাদাৰী নাট্য গোষ্ঠীসমূহ বন্ধ হওক। এই যি কৰিব লাগে তুমি কৰা, তুমি বুজা নাই কেৱল মানুহটো। চব বুজি পাওঁ, তোক খেদাৰ এইটো মোৰ ষড়যন্ত্ৰ। পেট পোহা ঐ দম দিলি? পানী এগিলাচ দেচোন। দম দিলি নে নাই? পানী এগিলাচ আনচোন। পানী দিম, দম দিলি নে নাই? এনজয় কৰিবলৈ দে। কাক এনজয় কৰিবলৈ কলি? জোৱাইক। কথাটো ভালকে বুজাই কচোন। মই যে পানী এগিলাচ বিচাৰি আছো, সেইটোত গুৰুত্ব নাই। কথাটো বুজাই ক'ব লাগে। দিলে দিবি, নিদিলে না নিজে খাম। আৰে সেইটো কি কথা কলে? মানুহটোকনো কি এনজয় কৰিবলৈ কলে? বৰ বেয়া কথা হ'ল দেই এইটো। কি বেয়া কথা হৈছে দুচি? এই মধ্যাহ্ন ভোজনৰ কথাটো কি মধ্যাহ্ন ভোজন? নাজানা? মই এতিয়া তোমাক হেজাটো বুজাব লাগিব। আজি প্ৰথমেহে শুনিছো, বুজাই দিয়া। তোমাৰ পৰা শান্তি নাই দেই। মধ্যাহ্ন ভোজন মানে হৈছে দুপৰীয়া যে স্কুলত ল'ৰা ছোৱালীবিলাকক খুৱাই। দুপৰীয়া স্কুলৰ ল'ৰা ছোৱালীক খুৱাইছে? লেলুগা নে দুচি? লেলুগা। মোকো স্কুলৰ নাম লগাই দিয়া। আই সেই সোপা চুবাবলে। চুবাবৰ কাৰণে তুমি এতিয়া বাকলি পঢ়িবাও। মই পঢ়া সময়ত নাযাওঁ, মই খোৱা সময়ত যাম, খাই পেলাই গুচি আহিম। মৰিবা সেই সোপা খাই। কিয় মৰিম হে? আজিৰ যুগতনো এপ্লিকেশ্যন মানুহে ইংৰাজীত লিখেনে বাৰু? এই ছাবজেক্টটো দেখিছো মোৰ পিছ নেৰিব আৰু।
আচ্ছা কেছটো মানে সেইটোৱে হৈছে উম, তেতিয়াহ'লেতো বহুত ল'ৰা ছোৱালী মৰিছে দুচি তাকেতো মই সোমাই যাওঁ ক'ত ভাত বনোৱা কামটোত মই সোমাই যাওঁ পগলা হৈছা মই সোমালে ধুনীয়াকে বনাইছে ধুনীয়াকে ল'ৰা ছোৱালী খাব পাৰিছে কোনো দৰকাৰ নাই দৰকাৰ আছে মই এতিয়া সোমাই আছো এই, এইটো এতিয়া মানে আকৌ ৰান্ধনি হ'বগে ভাগ্য ভাল মানুহটোৱে নেদেখিল নহ'লে এনেই গালি এটা খালোহেঁতেন এই মানুহটোৰ পৰা মোৰ শান্তি নাইকিয়া হ'ল আৰু দেই থানাত থাকিলেও খাটনীয়া ঘৰত থাকিলেও খাটনীয়া 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 হা মোৰ পৰা বহুত অশান্তি পাই আছে ন এ নাই অকণো পোৱা নাই এতিয়া আপুনি নিজ মুখেৰে কৈ আছিলে জানো মোক কি হৈছে কিয় বা ভিতৰলৈ আহক নাই শুনিম দে টেক্সি নাই কেৰাহী নাই হেতা নাই চচপেন নাই চাকৰি নাই চাকৰি নাই আছে আকৌ বোলে নাই কিহৰ উল্টা পুল্টা প্ৰশ্ন কৰি থাকা অ' টেক্সি কেৰাহী যদি থানা নাছে ক'ত কিহৰ থানা কমল এইখন থানা এই টেণ্ট হাউচ নহয় ই টেক্সাকেইটা ফচক মাৰিব পাৰিছে টেক্সি কেৰাহী এটা উলিয়াই দিব নোৱাৰিছে দিছ ইজ বেয়া কথা কমল ই দিছ ইজ বেয়া কথা এৰা এই একটা হিয়াক বা কিয় লাগে দিছ ইজ বেয়া কথা ঠিকেই কৈছে বৌয়ে আজি ভাত নোখোৱাকৈ গ'লে নমৰে বলক আহক মই ৰাতি নাহিম চাগে মই আজি ব্ৰহ্মকুমাৰ নিজৰ বুলি এই অ তই লাগিলে ব্ৰহ্মকুমাৰ হও বা কিশোৰ কুমাৰ মোৰ আগত কেলে এইবোৰ শুনাই আছ তুমি ব্ৰহ্মকুমাৰক কিছু কুমাৰৰ লগত তুলনা কৰি দিলা কষ্টুমত মিলাম এয়াই মোৰ ইজ্জত ছাৰ এখন থানা হাবিলদাৰ মোৰ ইজ্জত মাটিৰ লগত মিলাই দিলে আপুনি হেই যাবনে নাই আপুনি তেতিয়াহ'লে সেইখনতে বহি দিমগে আৰু এই ঠেলা কৈছো নহয় ওলাই যা বুলি কৈছো নহয় ওলাই যা কি হৈছে ছাৰ কি হৈছে তাকছে কিবা ভাল কাম এটা কাৰণে আহিছো তাই কেনে খেদাই দিছে বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে অপেন ছিগনেলে কৈছে ইণ্ডিয়াৰ বেষ্ট ভিডিঅ' এক্সপিৰিয়েঞ্চ মাত্ৰ এয়াৰটেলে দিয়ে